প্ৰেম কিন্তু লেটি পেটি নহয় আকৌ, একদম ইজনে সিজনক নেদেখিলে থাকিব নোৱাৰা। বন্ধু বান্ধৱীসকল, আপোনালোকলৈ অশেষ ধন্যবাদ জনাই মোৰ আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলখন দেখি ধৰিব পাৰিছে মই কি ক'বলৈ ওলাইছোঁ। প্ৰেমে বয়স নুবুজে, প্ৰেমে সময় নুবুজে। ভূপেন হাজৰিকাৰ সেই গীতটিলে মনত পৰিছেনে? জয় বা পৰাজয় সময় সময়, কপালতে জিলিকাই প্ৰেম নাহে, প্ৰেমে সময় নুবুজে, প্ৰেমে বয়স যে আৰু নুবুজে। সঁচাকৈয়ে প্ৰেমে কোনো সময় নুবুজে, প্ৰেমে কোনো বয়স নুবুজে। সৰু অৱস্থাৰ পৰাই প্ৰেম হয়। আৰু নাভাবিব যিসকল লোকৰ এতিয়াও বিয়া হোৱা নাই তেখেতসকলকো ভাগি পৰিবলৈ মই হাক দিছোঁ। জন্ম মৃত্যু বিবাহ ভগৱানে লিখি দিয়ে বুলি কয় নহয়, সঁচাকৈয়ে আমি মনিছে সেইবিলাক কেতিয়াও হিচাপ কৰিব নোৱাৰোঁ। চাওকচোন এতিয়া সেই ককাজনৰ বয়স ৭১ বছৰ আৰু আইতাগৰাকীৰ বয়স ৬৫ বছৰ। আমি ককা আইতা বুলিয়ে কৈছোঁ, কিন্তু ককা আইতা বুলি এতিয়া ক'বলৈ তেখেতসকলক বেয়া লগা হ'ল, যিহেতু তেখেতসকলৰ আশ্ৰমত গৈহে প্ৰেম হৈছে। চাওকচোন কিমান বয়সত হৈছেগৈ, আৰু তেওঁলোকৰ যি প্ৰেম সেয়া পবিত্ৰ প্ৰেম। এই বয়সত সঁচাকৈয়ে লগৰ প্ৰয়োজন, নিজৰ লগৰীৰ প্ৰয়োজন। ইমানেই ভাল পায় ইজনে সিজনক। ককায়ে আইতাক কি বুলি মাতে জানেনে? জান বুলি মাতে। হয়তো সেই জান শব্দটো আমিয়ে শুনি পোৱা নাই। আমাক কোনোবাই জান বুলি মাতিলে বহুত ভাল লাগিব। আজিলৈকে জান বুলি আমাক কিন্তু নাই মাতা। কিমান বেছি ভাল পাব লাগিব চাওক। আৰু আইতাই কি বুলি মাতে? আইতাই বাবু বুলি মাতে। ইমানেই ভাল পায়। তেখেতসকলৰ যুগ্ম জীৱন আৰম্ভ হ'বহে। সেয়া তেখেতসকলৰ এক শান্তিময় জীৱন। এই বয়সত ইজন সিজনৰ লগৰী। কিমান সময়ৰ মূৰত তেখেতসকলক জোৰা লগাই থৈছে ভগৱানে চাওকচোন। ক'ৰ পৰা আনি ক'ত কেনেকৈ জোৰা লগাইছে। নিউজসমূহ পাই আপোনালোকেও নিশ্চয় সকলো কথা গম পাইছে। মই ভিডিঅ' ক্লিপ ৰাখি আপোনালোকক দিব বিচৰা নাই। মই এটা কাৰণে ভিডিঅ'টো বনালোঁ, মোৰ ভিউজ পাবলৈ বুলি নহয়, কিন্তু মই ইমানেই ভাল পাইছোঁ যে লাভ মেৰেজ হৈছে, হাঁহে কিছুমানে, কিন্তু লাভ মেৰেজটো হঁহাৰ কথা নহয়। যদিহে পবিত্ৰ প্ৰেমত তেওঁলোক আবদ্ধ হৈ তেওঁলোকে যুগ্ম জীৱন আৰম্ভ কৰে। মই ল'ৰা ছোৱালীখিনিৰ কথা কৈছোঁ। তেওঁলোকৰ যেতিয়া বয়স হ'ব, বিবাহৰ উপযুক্ত সময় আহিব, সেই সময়ত যদি তেওঁলোকে লাভ মেৰেজ কৰিবলৈ বিচাৰে, কাৰোবাক ভাল পায়, তেওঁলোকৰ হিচাপ মতে হ'ব লাগিব। আৰু নিশ্চয় তেওঁলোকে সেই সময়ত কেতিয়াও ভুল পথে পৰিচালিত নহয়, যিহেতু প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে যেতিয়া ২৫-২৬ বছৰ হয় তেতিয়া তেওঁলোকে মেচিয়ৰ্ড হয়েই। এনেও তেওঁলোকে ভুল পথে পৰিচালিত নহয় বুলি মই ভাবিছোঁ, আৰু নহওক বুলি ভাবিছোঁ। শুদ্ধ পথে তেওঁলোক যাওক। তেওঁলোকৰ নিজৰ মাক দেউতাকক দুখ নিদি শুদ্ধ পথত তেওঁলোকে কাৰোবাক প্ৰেম নিবেদন কৰক। নিশ্চয় তেওঁলোকৰ ঘৰখনে আদৰি ল'ব। আৰু কিছুমান ঘৰখনে আদৰি নোলোৱাৰ পথতো যায়। কিন্তু এটা কথা কি, তেওঁলোকে যদি ভাল এটা দিশ চাই পেলাই যদি ইজনে সিজনক চিনি পায়, বুজি পায়, প্ৰকৃততে ভাল বুলি ভাবে, তেতিয়া তেওঁলোকে নিজে গম পাব নহয় তেওঁলোকৰ লাইফটো কেনেধৰণে পৰিচালিত হ'ব। যদি ভাল ধৰণে পৰিচালিত হ'ব বুলি ভাবিছে, তেওঁলোকে তেওঁলোকৰ সেই প্ৰেম সফল কৰিব পাৰে। আৰু এনেধৰণৰ বহুতো শুনিছোঁ। এতিয়া মই সেই ককা আইতাৰ কথা মনত পৰিয়ে এইখিনি কথা ক'বলৈ লৈছোঁ। ককা আইতাক বেয়া বুলি ক'বলৈ নাযাওঁ, যিহেতু প্ৰত্যেকজন ককা আইতাই তেনেকুৱা এটা পৰিৱেশ ফুটাই তুলিব নোৱাৰে, কাৰণ সকলোৰে অন্তৰত তেনেকুৱা ভাৱ জাগি নুঠে আৰু এই বয়সত।
কিন্তু কি ভগৱানৰ ইচ্ছা, দুইজনৰে মনত আকৌ উঠিছে নহয়। এজনৰ মনত যদি উঠিলেহেঁতেন ভাৱটো, সেইটোও বেলেগ কথা, তেতিয়াতো নহয়েই। দুয়োজনৰে মনত সেই ভাৱ হৈছে, হয়তো সেয়া যোৰা লগাই থৈছিলে ভগৱানে আগৰে পৰা, সেইকাৰণে দুইজন চাওকচোন, দুইজন বিয়া হোৱা নাই। বিবাহিত এজনো নহয়, কিন্তু ককাও বিবাহিত নহয়, আৰু আইতাগৰাকীও বিবাহিত নহয়। আৰু তেনেকৈ ৰাখি ৰাখি তেওঁলোকক এই বয়সত, এই ৭১ আৰু ৬৫ বছৰ বয়সত বিয়া হ'বলৈ তেওঁলোকক ভগৱানে আগবঢ়াই দিছে। মাঘৰ 10 তাৰিখে বিয়া। আপোনালোক যাব নেকি কোনোবা? জনাবচোন, ময়ো যাম লগত গ'লে। মই হহা নাই, কিন্তু সঁচাকৈয়ে কৈছোঁ। কাৰণ চাওক, অকলশৰীয়াকৈ যেতিয়া লাইফটো কটায়, তেখেতসকলেহে বুজি পায়, যিসকল লোকে অকলশৰে থাকে তেখেতসকলেহে বুজি পায় কিমান মনটো দুখৰ মানে কি, লগৰ এগৰাকী লাগে লগত কথা পাতিবলৈ, প্ৰত্যেকৰে লাগে, প্ৰতিটো জীৱকেই লগ লাগে। আৰু সেইকাৰণে হয়তো তেখেতসকলক ভগৱানে লগ লগাই দিছে। গতিকে আপোনালোকে কেনেকুৱা ভাবিছে তেখেতসকলৰ বিষয়ে জনাব। মই কিন্তু বহুত সুখী হৈছোঁ, কাৰণ পৃথিৱীত জন্ম লোৱাৰ পিছত দুখ কৰি প্ৰত্যেক মানুহেই বহুতো সময় পাৰ কৰে, অকল প্ৰেমৰ কাৰণে বুলি নহয়, কিছুমান ঘৰুৱা সমস্যাটো। আৰু সেই সমস্যাখিনিৰ পৰা পাৰ হ'বৰ কাৰণে আমাৰ সংগী থাকে, আমাৰ সংগীৰ লগত আমি আলোচনা কৰোঁ। কিন্তু তেখেতসকলৰ কোনো নাই বুলি ক'ব পাৰি। চাওক, আজি এজনী ছোৱালীয়ে যেতিয়া বিয়া দিয়ে, বিয়া দিয়াৰ পিছত তেওঁ হাজবেণ্ডৰ ঘৰত থাকে, আৰু হাজবেণ্ডে তেওঁৰ সকলোখিনি গাইড দিয়ে, আলোচনা কৰিবলৈ থাকে। ঠিক আছে, ছোৱালীজনী যদি মৰম কৰি মাক দেউতাকে ঘৰত ৰাখি থয়, বিয়া নিদিয়ে, তাৰ পিছত কিমান দিন মৰম কৰিব? অলপ দিনৰ পিছত যেতিয়া অকলশৰীয়া হ'ব, তেতিয়া কোনে মৰম কৰিব? কোনে এষাৰ মাত দিব? বা ঘৰৰ ককায়েক নবৌৱেক কোনোবাই থাকিলেও কেইদিন মৰম কৰিব? এদিন হ'লেও এষাৰ শুনিব লাগিব। নিজে ইনকম কৰিলেও শুনিব লাগিব। গতিকে এজনক চমজাবই লাগিব। আমি সেই সময়ত দুখ কৰোঁ, কান্দো, যি কৰোঁ, আমি যেনেকৈ এখন ঘৰৰ পৰা এখন ঘৰলৈ আহিলোঁ, ঠিক তেনেকৈ আমাৰ সন্তানসকলকো আমি দিবই লাগিব। সেই সময়ত আমি অলপ আৱেগিক হ'লেও তেওঁলোকক আমি চমজাবই লাগিব। আমি কাৰ হাতত চমজাই থৈ যাম? নহ'লে আমি এজন চিনাক্ত কৰি চমজাবই লাগিব। তাকে আমি চাই চিতি আৰু তেওঁলোকক এনেকুৱা এটা পথ দেখুৱাব লাগিব যাতে তেওঁলোকে ভাল দিশ এটা চাই লয়। আৰু সেই ককা আইতাহঁতৰো এতিয়া সেই বিয়াখনৰ কথা গম পায়, সঁচাকৈয়ে ভাল পাইছোঁ। আৰু সেই আশ্ৰমখনত থকা যিজন ল'ৰা, তেওঁক সকলোৱে চিনি পায়, উৎপল। বহুত ভাল ল'ৰা। উৎপলৰ নিচিনা এজন ল'ৰা পাবলৈ সঁচাকৈ টান। আগৰ আইতাগৰাকী সেয়া কিমানখিনি কৰিছে সকলোৱে জানে। আৰু এতিয়া এই আইতা ককাৰ কথা গম পাই উৎপলে বিপৰীত দিশে নগৈ তেখেতসকলৰ দিশতে গৈ তেখেতসকলৰ বিয়াখন পাতি দিবলৈ লৈছে। গতিকে উৎপলৰ নিচিনা ল'ৰা এটা পাবলৈ সঁচাকৈ টান। মই তেওঁৰ লগত কথা পতা নাই, চিনি নাপাওঁ, কিন্তু তেওঁৰ ভিডিঅ' চাই মেলি মই তেওঁক সদায়ে পাই আছোঁ, আগৰে পৰা চাই আছোঁ। সঁচাকৈয়ে বহুত ভাল ল'ৰা। গতিকে আশ্ৰমখনত থাকি যিখিনি শুশ্ৰূষা কৰিছে, সেই শুশ্ৰূষাখিনি কৰি মেলি গোটেই বৃদ্ধাশ্ৰমখন চোৱা চিতা কৰালৈকে যিখিনি কৰিছে, তাৰ কাৰণে উৎপলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেই আইতা ককাৰ বিয়াখন সুকলমে হ'বৰ কাৰণে তেখেতসকলক পইচা পাতি বা যি পাৰে সহায় কৰিবৰ কাৰণে উৎপলে এটা নাম্বাৰো দিছে। গতিকে তাত আমি 2 টকা পাৰিলে দিব লাগে। গতিকে বিয়াখন হওক সেইটোৱে চিন্তা কৰিছোঁ। আৰু ভাল লাগিছে পৃথিৱীত জন্ম লৈ এনেই অকলে অকলে ঘূৰি ফুৰি চিন্তা কৰি দুখ কৰি থকাতকৈ এই বয়সত এজন লগৰীৰ সঁচাকৈয়ে প্ৰয়োজন, কাষত বহি এষাৰ মনৰ কথা পাতিবলৈ। কাৰণ তেওঁলোকৰ বয়সটো চাওকচোন, এইটো বয়সত তেওঁলোকে এষাৰ মনৰ কথা খোলাকৈ পাতিব বিচাৰে। প্ৰেম কিন্তু লেটি পেটি নহয়, আকৌ একদম ইজনে সিজনক নেদেখিলে থাকিব নোৱাৰা। সম্পূৰ্ণ আইতাইহে হেনো প্ৰথমতে প্ৰেম নিবেদন কৰিছে।
দুইজনে কৰিছোঁ বুলি কৈছে, কিন্তু শেষত ক'লেগৈ আৰু আইতাই প্ৰথম কৰিছে। গতিকে কিমান বেছি ভাল পাব লাগিব চাওকচোন। এয়াই কয় প্ৰকৃত প্ৰেম, পবিত্ৰ প্ৰেম। লাভ মেৰেজক নাহাঁহিব। লাভ মেৰেজ হ'ল বুলিয়ে তেওঁলোকক হাঁহিব লাগে যে সেইটো কথা নহয়। কাৰ কপালত কি লিখা আছে কোনেও নাজানে। আজি চাওক সেই বৃদ্ধা কেইগৰাকীৰ কপালত এই বয়সত লিখা আছে। গতিকে কোনেও কাকো হাঁহিব নোৱাৰে। কাৰ কপালত কেনেধৰণে কি লিখিছে, কেতিয়া কাৰ লগত বিয়া হ'ব, সেইটো আমি মনিছে কেতিয়াও ঠিক কৰি দিব নোৱাৰোঁ। জোৰ জবজ কৰি আমি কিবা এটা কৰিব পাৰিম, কিন্তু হিতে বিপৰীত হ'ব আৰু চাই চিতি সেই বুলি। গতিকে ভাল লাগিলে তেখেতসকলৰ সেই সুখবৰটো পাই। আপোনালোকৰ আগত মই এইটো কথা ক'বলৈ বুলি ভিডিঅ' বনোৱা, এইটো কথা আপোনালোকক মই ক'ব নালাগে, যিহেতু আপোনালোকে নিউজ পাইছে, কিন্তু মই আনন্দতে আচলতে ক'লোঁ। আৰু এটা কথাৰ কাৰণেই মই ক'লোঁ যে লাভ মেৰেজবিলাক যাতে যিসকল লোকে হাঁহিছে সেইসকল লোকে নাহাঁহক। পাইছোঁ মই বহুতৰ, আৰু সেইকাৰণে কৈছোঁ যে লাভ মেৰেজক নাহাঁহিব। এৰেঞ্জ মেৰেজ যে ভাল সেইটো বুলি নহয়। কিছুমানৰ এৰেঞ্জ মেৰেজ হৈছে, যাক যেনেকৈ ভগৱানে লিখিছে, আৰু কিছুমানৰ লাভ মেৰেজ হৈছে। গতিকে যি য'ত সুখী, যি যেনেকৈ সুখ বিচাৰি য'ত পায়। পৃথিৱীত জন্ম লৈ প্ৰত্যেকৰে নিজস্ব এটা সুখ আছে, আনন্দ আছে। সেই আনন্দ কাৰ ওচৰত পাব, সেই সুখকণ কাৰ ওচৰত পাব, সেইটোহে আচল কথা। থাকিব কোন একেলগে? যি একেলগে থাকে তেওঁলোকে যদি সুখ পায়, আমি ক'বলৈ একো নাই। যেনেকৈ আৰু পাইছে নিউজ আপোনালোকে, দুগৰাকী ছোৱালী, তেওঁলোকে কেনেকৈ আছে চাওকচোন। তেওঁলোকে তাতেই আনন্দ পাইছে। গতিকে কেতিয়াও মানুহৰ অন্তৰ ভাঙিব নাপায়। অন্তৰ ভাঙি সেই সাও কেতিয়াও ল'ব নাপায়। যদি তেওঁলোক সুখী, আৰু কি লাগে আমাক? নিজে সুখী হোৱাটোহে আচল কথা। কোন কেইদিন পৃথিৱীত থাকিব? কোনেও কাকো নোখোৱায়, কোনেও কাকো একো সহায় কৰিবও নোৱাৰে। গতিকে যেতিয়া নোৱাৰোৱে একো দিব আমি, গতিকে আমি কথা কোৱাৰো অধিকাৰ নাই, নহয়নে বাৰু? যি যেনেকৈ ভাল পায় তাত আমি সমৰ্থন কৰিব লাগে, তাকে চাই চিতি অলপ। সেইবুলি মই ল'ৰা ছোৱালীখিনিক উচতনি দিয়া নাই যে লাভ মেৰেজ কৰা। গতিকে এইখিনি মই আপোনালোকক কথাখিনিহে কৈছোঁ, জানেই নিশ্চয় আপোনালোকে সকলোৱে। ঠিক আছে, ভিডিঅ'টো কেনে পালে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।